আজি যদি তহঁতৰ বাপেৰে থাকিলে হয় কিমান যে মনটোতে ভাল পালে হয় ল'ৰাটোৱে দুটকা কৰি আনি ঘৰখন চলাব পৰা হ'ল কিমান যে মনটোত শান্তি পালে হয় যিটো বয় আমাক দেখিবই নোৱাৰা হ'লে আজি সেইটো বয় আমাৰ লগত থকা হ'ল এই হ'ব তই এইবিলাক কথা ভাবি ভাবি এতিয়া মনবোৰ বেয়া কৰি থাকিব নালাগে তোক মই পাহৰিছিলোঁ ক'বলৈ এই উজনি গাঁৱৰ ফালে মাটি অলপ পাইছোঁ তাকে মই লৈ থওঁ বুলি ভাবিছোঁ হাতত পইচা দুটকামান থাকোঁতে খেতি কৰা মাটি নেকি খেতি কৰা মাটিকে অলপ পাইছোঁ লৈ থৈ দিওঁ তাকে খেতিটো কৰি ঘৰতে খাবলৈ হ'ব তেতিয়া এইবিলাক চাউল তাউল কিনি থাকিব নালাগে চাই ল দেই তই আৰু এই কাৰোবাৰ গাঁৱৰ জনা মানুহ এটা লৈ যাবি লগত এইবিলাক কৰিবলৈ মাৰে নাই নেকি আছে বাইক কিবা কাম কৰি আছে ইমান ৰাতিপুৱাই আপুনি কি লাগিছে নহ'লে আহিছোঁ ৰ দাদা মাৰা ওচৰলৈ স্কুল নাযাওঁ নেকি যাম কোন আহিছে ল'ৰা মই আহিছোঁ কি কৰিছনো ন তই বাৰীৰ মাজত সোমাই ঘৰত খুট কণ এটা নাই খাবলৈ সেই খুতৰা জিলি মেলি কিবা কিবি পাওঁ নেকি বোলো সেয়াকে কেইডালমান আনি টেঙা অকণমান দি দালি অকণ বনাই দিম বুলি ভাবিছোঁ তই পিছে ইমান ৰাতিপুৱাই ক'ত যাবলৈ ওলাই আহিলি এই তোৰ ওচৰলৈকে আহিছিলোঁ মই বহিবিগে বৈ নবহো বুজিছো নাই মোৰ ঢেৰ কাম আছে ঘৰত আমাৰ এটাই জপিয়াই আছে ঘৰত সেই তাৰ ভাগৰ আজি বাৰ্থডে বোলে পাতিব লাগে বুজিছ এতিয়া হাতত এটকাও ধন নাই কি কৰোঁ জানো তাকে চিন্তা কৰি আছোঁ কাজু ভাগৰ নাই খুৰী তাই বাৰ্থডে আজি তই গম নাপাৱ নেকি নাই কৰা নহয় এতিয়া কি কৰিম বুলি ভাবিছ পিছে জানো দে মই হ'লে উপায় পোৱা নাই মই বোলে গোটৰে পইচা কেইটকামান পাওঁ নেকি তই চাবিচোন কিমান আছে যদি আছে মোক দুটকামান দিবি চাব লাগিব কিমান সোমাই আছে হ'লে মানে বাৰু পাবিয়ে তই মোক কথাটো সোনকালে জনাবি নেপালে আকৌ মই বেলেগ কিবা কৰিব লাগিব নহয় এইটোৱে নেৰেও বোলে বাৰ্থডে পাতিবই এইবাৰ ক'ব নোৱাৰ কি মাথাত সোমালে এইবাৰ হ'ব বাৰু এতিয়া ভিতৰলৈ যাবি নেকি নহ'লে মই হাত বনাওঁগৈ নবহো মই যাওঁ সিও চাগে স্কুল যায় নেকি আকৌ যা তেতিয়াহ'লে মই যাওঁ দেই ওলালি কিন্তু ভাত নাখাওঁ নেকি বাৰীলৈকে যা কেইটামান বনাই থৈছোঁ মোৰ আকৌ ইমান কঁকালটো বিষ হৈছে কি যে কওঁ জানো বুঢ়াটো ৰাতিপুৱাৰ পৰা ঘূৰিয়ে ফুৰিছে হপায় ক'তনো গ'ল জানো চাহ পানী টোপা খালে আৰু নাই জুই মাইনা কেইটা ক'ৰপা আহিলেগে এনেই ঘূৰি ফুৰিছোঁ আৰু য'তে ত'তে পিছে ককা আপুনি কেনে ওলালেনো ককা বুলি নেমাতিবা বুজিছা ময়ো তোমালোকৰ নিচিনাই হ'ম খালি আৰু যেনিবা চুলি কুচাই দাঢ়ি কুচাই পকিছে কিন্তু মনটোতো আজিও বাচ্ছা ন আচ্ছা ঠিক আছে নামাতোবা পিছে আপুনি ক'ৰ পৰা ওলালেহি ঘৰত থাকি থাকি টেঙা লাগিলে সেইকাৰণে গুচি আহিলোঁ ক'ৰবাত মিঠাই চিঠাই পাওঁ নেকি বুলি খাই দিবলৈ মজা মোকো তোমালোকৰ পাৰ্টিটোত সোমোৱাই দিয়া না এই ককা এনেকৈ সোমাব নোৱাৰি নহয় আমাৰ পাৰ্টিটোত সোমালে আমাক কিবা খুৱাব লাগিব একো নাই এতিয়া মই খুৱাব পৰা অৱস্থা হৈ গ'লোঁ মোৰ নাতিৰ ওচৰত পইচা আছে মোক খুজিলে মানে পটককৈ দি দিয়ে আৰু নহ'লে কি হ'ব দোকান আছে নহয় তাতে মাৰি দিমগৈ হেভি দিয়া তেতিয়াহ'লে আজি আকৌ আমাৰ পাৰ্টনাৰ এটা বাঢ়ি গ'ল হালোৱা ককা আপুনি আকৌ আমাৰ লগত ঘূৰি ফুৰা যদি লথৌদাই গম পায় আপোনাক গালি পাৰিব আমাক পিটিব একো নকয়হি আমাৰ যে লথ একদম নাৰিকলটো নিচিনা বুজিছ ওপৰতহে টান ভিতৰত একদম হেলহেলীয়া কোমল তেতিয়াহ'লে পাৰ্টনাৰ আজি মোৰ বাৰ্থডে আছে মাৰি দিবা এপাক অ'কে পাৰ্টনাৰ কি খুৱাম বুলি ভাবিছা পাৰ্টনাৰ ইয়াৰ ভাগত বাৰ্থডেত চুজিহে দিয়ে লগতে ডফলা কটা বিস্কুট 3-6টামান লগতে গুড় এচপৰা দি দিয়ে ঠেলঠেলীয়া একদম মাৰি দিয়া হালুপ লাল চাহৰ লগত পাৰ্টনাৰ তোমাৰ বাৰ্থডে দেখোন ঠেলঠেলীয়া একো নাই পাৰ্টনাৰ মানুহকেইটাই আমি ঠেলঠেলীয়া যে চলি যায় পাৰ্টনাৰ আজি ভালকৈ পাতিব হপায় তাৰ ভাগৰ বাৰ্থডেটো এতিয়া মাক আহিছিলে ৰাতিপুৱা আমাৰ ঘৰলৈ এতিয়া খেজুৰিয়েহে জানিব কি খুৱাব তাৰ বাৰ্থডেত আচ্ছা পিছে পাৰ্টনাৰ তোমালোকৰ দিনত বাৰ্থডে চাৰ্থডে পাতিছিলে নাই আমাৰ দিনত না আমাৰ দিনত বাৰ্থডে চাৰ্থডে নাই আমাৰ পিতাই বৌটিয়ে বাৰ্থডে চাৰ্থডে চিনিয়ে নাপায় ইমানেই ঠেলকৈ ল'ৰা ছোৱালীক জন্ম দিয়ে নগা ধাৰি পাৰি দিলেনে 3 ধাৰিমান হ'ব কেনেকৈ বাৰ্থডে মনত ৰাখিব আমাক কেনেকৈ কয় বুজিছা আমাক কয়
যদি সুধো বোলে কেতিয়া জন্ম, ঐ তই আমুকৰ পিতেকতকৈ দুদিন হও, ঐ তামুকৰ পিতেকতকৈ তই এমাহৰ ডাঙৰ, এতিয়া বাদ দে, আমি সেই আমুকৰ পিতেকক ধৰিব পাৰিলেহে পাতিব পাৰিম। মিনতি খুৰী দেখোন যি আমাৰ ঘৰলৈ আহিলে যে। বাৰ্থডে মাতিবলৈ আহিছো আকৌ। ক'ৰ পৰা আহিলি তই? এনেই অলপ ওলাই গৈছিলো চামেলিহঁতৰ ঘৰৰ ফালে। মা, আমাৰ বুঢ়াটো কি হ'ল বাৰু? এই পিটপিটিয়া ল'ৰা ছোৱালীবিলাকৰ লগত ঘূৰি ফুৰিছে যে পাৰ্টনাৰ বনাই পেলানি। জানো নহয় বুঢ়াটোৱে কি কৰি ফুৰিছে। পখিলা ভায়েকহঁতৰ লগত ঘূৰি ফুৰিছে লোকে, চেংহঁতৰ লগত। চেং আছে, এইফালে কাজু আছে, তাৰপাছতে খেজু আছে, তাৰপাছতে আকৌ এই বিটু আছে, সেইকেইটাৰ লগত ঘূৰি ফুৰিছে লোকে। মই দেখিছোঁ বোলো আমাৰ বুঢ়াটোৱে সিহঁতৰ লগত হাঁহি হাঁহি ঘূৰি ফুৰিছে যে। এই মাতিছেও কি বুলি গম পাইছ নাই? পাৰ্টনাৰ বোলে। সিহঁতৰ পাৰ্টনাৰ হৈ গ'ল বোলে আমাৰ বুঢ়াটো। জানো আৰু এনেও কয়েই দেখোন বোলে ল'ৰাই বুঢ়াই একেই, সেইকাৰণে চাগে সিহঁতৰ লগত থাকি ঘূৰি মেলি ভাল পাইছে। থাকক দে, য'তে যেনেকে থাকি ভাল পায়। নাজানো, তাহাঁতি যি কয় কৰিবি, মই ক'বলগীয়া কথাটো ক'লো আৰু। এইজনী এই যে বুঢ়াটো অকণ দেখিবই নোৱাৰে। তহঁতৰ বুঢ়াটো কি একেবাৰে থাকিবলৈ আহিছে নেকি? একেবাৰে থাকিম বুলিয়ে কৈছে দেখোন। দে থাকক, এই বুঢ়া বয়সতনো ক'ত পিটপিটাই ঘূৰি ফুৰিবগে গৈ। ইয়াতে থাকক, তোৰ ভাগৰো অকণমান ঘৰখন গহীন হৈ আছে। কিনো কৰিবি এতিয়া, থাকিম বুলি আহিছে যেতিয়া। খেদিওতো দিব নোৱাৰ নহয় ন, যেনেকেই যি নহওক শহুৰ হয় নহয় জানো। এইবোৰ কথা পাতি নাথাকো, হেৰি যাবি, দুখন এখন কামো কৰি দিবিগে, সোনকালে যাবি। ঐ কিনো উলিয়াইছ ন, ইমান ডাঙৰকে পাতিছনে? নাই পতা বহুত ডাঙৰকে। আমাৰ মৰাটো কিনো লাগিলে জানো, বাৰ্থডে পাতিবই লাগে বোলে, পাতিবই লাগে। এই আনবাৰ সেই চুজিকে অকণ অকণ বনাই খুৱাই থৈ দিওঁ। ইফালে হাতত পইচাও নাই, চাচোন বাৰু। সেই অথনি মালতীহঁতৰ ঘৰলৈ গ'লোঁ, মই বোলো গোটৰে পইচা কেইটকামান আছে নেকি বুলি বিচাৰি যাওঁ। সেয়া সেই মালতীয়ে দিলে বাৰু কেইটকামান পইচা, আনিলোঁ। এতিয়া সেই তাক বোলে মাংস খাব লাগে, ৰুটি মাংস খাব লাগে। ক'ত পাওঁ মই ইমানকৈ ধন? বাপেকে সেই কেইটকামান দি পঠিয়াই পইচা বাংগালোৰত থাকি, সেইকেইটকা পইচাই যেনে তেনে চলি মেলি খাই বৈ আছোঁ। আৰু পিতেকক তাই এতিয়া বাৰ্থডে পাতিবলৈ লাগে। ক'ব নোৱাৰা দেই, মোৰ মাথাটো চুপাই পেলাই বুজিছ। আগৰ দিন নাই মিনতি, আগৰ দিনতহে আমি এইবিলাক বাৰ্থডে কি বস্তু চিনিয়ে নাপাওঁ। আমাৰ সেই ল'ৰাটোৱে সেনেকেই ডাঙৰ কৰিলোঁ। এই লথৌ যে বাৰ্থডে বুলি বোলে এদিনো মোক একো নক'লে দেই। এইহে খালি কেতিয়াবা কাতৰি থাকে বোলে বাৰ্থডে পাতিব লাগে, বাৰ্থডে পাতিব লাগে। তাকেহে তোৰ ভাগৰ যেনিবা অকণমান ভালেই হ'ল, ল'ৰা অকণমান ডাঙৰ হৈছে, বুজি পোৱা হৈছে, ঘৰৰ দায়িত্বকে ল'ব পৰা হৈছে। আমাৰ মখাহে কি যে হ'ব নহয়, ডাঙৰ হৈ কি কৰি খাব, মোৰ যে বৰ চিন্তা লাগে কেতিয়াবা বুজিছ। খাব দে কিবা কিবি কৰি, ইমানকৈ চিন্তাবোৰ লৈ নাথাকিবি। সিহঁতে এতিয়া সৰুৱে হৈ আছে দেখোন, একোৱে হোৱা নাই। আমাৰ ইয়াৰ কথা অকণমান বেলেগ, যেনিবা অকণমান জনা হৈছে। সিহঁতেতো একোৱে জনা হোৱা নাই। এনেই মিছাতে ল'ৰাবোৰ কেপকেপাই নাথাকিবি, বেয়া হয় নহয় ল'ৰাবোৰ এনেই অযথা গালি পাৰি থাকিলে মানে। সেইটোকে চিন্তা কৰি মনে মনে থাকোঁ। আমাৰ বাপেকেও সেইটোকে কয়।